মঞ্চলৈ আমন্ত্ৰণ জনাইছো বীৰেন দাস আন্তঃৰাষ্ট্ৰীয় শিল্পী বীৰেন দাসক মঞ্চলৈ আমন্ত্ৰণ জনাইছো তেখেতৰ সম্বৰ্ধনা জনাব ৰশ্মিতা গগৈ উচ্চৰ বাইদেৱে এয়া মঞ্চ আন্তঃৰাষ্ট্ৰীয় শিল্পী বীৰেন দাসে সদৌ লোকশিল্পী সমাজ উপদেষ্টা সদৌ নাগাৰাম সংঘ আৰু বিশিষ্ট নাগাৰামৰ পাঠক আৰু সত্ৰীয়া সংস্কৃতিৰ এগৰাকী সাধক বীৰেন দাসে অসমীয়া সংস্কৃতিক চহকী কৰাৰ ক্ষেত্ৰত বহুতো অৱদান আছে বীৰেন দাসদেৱৰ গতিকে এটা ডাঙৰ চাকৰি হ'ব লাগে বীৰেন দাসদেৱক চমুকৈ দুআষাৰ ক'বৰ বাবে আহ্বান জনাইছো ধন্যবাদ আমি সদৌ অসমবাসীক বিশেষকৈ ৰঙালী বিহুৰ শুভেচ্ছা প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছো শুভেচ্ছা দিছো তাৰোপৰি আজি যিটো চেনেলে ইতিমধ্যে আমাক সন্মান দিলেই আমি আজি 10 বছৰে শুনি আছো হয় কিন্তু তেখেতসকলৰ যিটো কাৰুকাৰ্য আমি গম পাইছো যে হিন্দী অসমীয়া আৰু বাংলা তেখেতসকলে সকলো কথাই প্ৰচাৰ কৰে আজি আমাৰ গৌৰৱৰ দিন যে চেনেল আহক অসমৰ নানান সংস্কৃতি তেখেতসকলে আগবঢ়াই লৈ যাওক কিন্তু দুখৰ বিষয় এটাই মই নকৈ নোৱাৰিলো কাৰণ যিহেতু আমি আন্তঃৰাষ্ট্ৰীয় শিল্পী আমি ভাৰতবৰ্ষত বহুত কাৰ্যসূচী আগবঢ়াইছিলো 75, 76, 77 মনত পৰে আমাৰ যে আমি অসমৰ হৈ আমাৰ বিহু লৈ গৈছিলো নাগাৰাম লৈ গৈছিলো কিন্তু সেইবিলাক কোনো প্ৰগ্ৰেমৰ কথা আমাৰ অসমৰ চেনেলে নাজানে এইকাৰণে অসমত নাছিল কাৰণ 75ত ইমান চেনেল নাছিল মাত্ৰ দৈনিক অসমে অলপমান শুশ্ৰূষা এটা কৰিছিল যে আসাম টিভিৰ দৈনিক অসমত আমাৰ কথা ওলাইছিল ফটো ওলাইছিল তাৰোপৰি বেলেগত কিন্তু আমি তেনেকৈ দেখা নাছিলো আজি আমাৰ গৌৰৱৰ কথা যে নিউজ 24 গৌৰৱেৰে আমি আঁকোৱালি লৈছো এইকাৰণে যে তেখেতসকলে 10 বছৰে বহুত কষ্ট কৰিলে তেখেতসকলৰ কৰ্মকৰ্তা যিসকল আছে আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো আমি শ্ৰদ্ধা নিবেদন কৰিছো আগবাঢ়ি যাওক আৰু তেখেতসকলে আমাৰ অসমখনক গৌৰৱান্বিত কৰক চেনেলৰ দ্বাৰাই এইখিনিয়ে মোৰ ক'বলগীয়া আৰু এইখিনি কৈয়ে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ